তো নমস্কাৰ মোৰ পৰম শ্ৰদ্ধাৰ টংলাবাসী ৰাইজ আমি ৰিক্সা চালক সন্থাৰ ফালৰ পৰা এটি বিনম্ৰ অনুৰোধ জনাইছো অনুৰোধটো আমাৰ আপোনালোকে গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিলো যেহেতু আমি ইয়াত নতুন নহয় বহু পুৰণি চালক আছো আৰু নৱপ্ৰজন্মৰো চালকসকলে ইয়াত ৰিক্সা চলাই কিছু নিজৰ ঘৰখন পোহপাল দিবৰ কাৰণে ইহঁতে চেষ্টা কৰিছে আৰু এইখিনিত আমি কিমান টকা পাওঁ কি পাওঁ এইখিনি সদা হয় ৰাইজে নজনাকৈ কোনেও থকা নাই এটা ৰিক্সা চলাই এটা পৰিয়াল আমি কেনেকৈ চলো সেইটো সকলোকে আৰু অৱগত কৰিব নালাগে এইটো কোনো নতুন কথা নহয় বা নতুন প্ৰচেছ নহয় আপোনালোক সকলোৱে জানে কিন্তু তাৰ মাজত আমি কিছুমান বাধাৰ সন্মুখীন হৈছোঁ আজি টংলাবাসী ৰাইজসকল হোৱা কাৰণে আজি আমি বন্ধ দিব লগা কাৰণে বাধ্য হ'লোঁ কিন্তু আপোনালোকক নজনায়ো ক'ব নোৱাৰিলোঁ যে মানে কিয় বন্ধ দিলোঁ আৰু কি হৈছে আমাৰ লগত গতিকে গোটেইখিনি কথা আপুনি মোৰ আমাৰ বাহালপুৱাৰ ভুৱন তালুকদাৰ এওঁ গোটেইখিনি কথা আপোনালোকক ক'ব তো আপোনালোকে কথাখিনি শুনি মন্তব্য এটা দিব যিহেতু আমিও চলিব লাগিব আৰু আমাক চলাৰ এটা মানে যিটো টকা পইচাৰ যিটো অজুহাত সেইটোতো সদায় থাকিব কিন্তু আজি আমাক ৰেলৱে ডিপাৰ্টমেণ্টত যিখিনি আমি ৰিক্সা চালকসকলে কিছু টকা আমি কামাওঁ পেচেঞ্জাৰ লৈ সেইখিনিতো আমাক বাধা আৰোপ কৰিছে গতিকে বাধাখিনি কেনেকৈ আৰোপ কৰিছে আপোনালোকে ভুৱনৰ মুখেৰে শুনকচোন বাৰু ভুৱেন কোৱাচোন বাৰু হয় নমস্কাৰ একচুৱেলি ভাৰতৰ বহু ঠাই ঘূৰিলোঁ কিন্তু এনেকৈ পাৰ্কিং লোৱা মানে জীৱনত প্ৰথমবাৰ দেখিছোঁ একচুৱেলি টংলাবাসীৰ বাবে সুখবৰ বুলিও ক'ব লাগিব নে দুখবৰ বুলি ক'ম একো ধৰিব পৰা নাই সুখবৰ বুলিয়ে কওঁ এইকাৰণে সুখবৰ বুলি কৈছোঁ এতিয়া যদি আপোনালোকে টংলা ৰেলৱে ষ্টেচনত আহে যিকোনো এখন আপোনালোকেতো যিকোনো এখন বাহনে লৈ আহিব নহয় জানো গতিকে আপোনালোকে যদি বাইক এখন লৈ আহে পইচা দিব লাগিব চাইকেল এখন লৈ আহিলেও পইচা দিব লাগিব গাড়ী এখন লৈ আহিলেও পইচা দিব লাগিব গতিকে এইটো সুখবৰ বুলিয়ে ক'ব লাগিব নহয় জানো গতিকে সেইটোৱে ক'লোঁ গতিকে এইটো এটা অন্যায়পূৰ্বক কাম হৈছে তেওঁলোকৰ চিণ্ডিকেট বুলি ক'ব লাগিব দেই চিণ্ডিকেট ৰাজ তাৰপিছত আমি ইয়াৰ ক্ষেত্ৰত আমি মাত মাতিছোঁ আমি জোৰদাৰ আমাৰ প্ৰতিবাদো হৈছে ঠিক আছে আমাৰ প্ৰতিবাদো হৈছে এই ক্ষেত্ৰত আমাৰ প্ৰতিবাদ হৈছে মাত মাতিছোঁ আমি ওপৰ মহলালৈ গৈছে কথাকৰ গৈছে আৰু আমি সামাজিক মাধ্যমৰ জৰিয়তে হওক বা আমি যিকোনো মানে ডিজিটেল মাধ্যমৰ জৰিয়তে হওক আমি এই কথাটো আমি শ্বেয়াৰ কৰিছোঁ যাতে তেওঁলোকক যাতে উচিত মানে তদন্ত এটা কৰে আৰু ইতিমধ্যে আমি অহাকালি তেওঁলোকে আমাক পৰিসীমাবোৰ দেখুৱাব আমি চাম যে সঁচাকৈ পাৰ্কিংটো যে তেওঁলোকে যিটো বৈধ নে অবৈধ সেইটো আমি বৈধ নে অবৈধ আৰু যদি বৈধ হয় হাউ মাছ ৰুপিজ সেইটো কিমান টকা তেওঁলোকে পাৰ ডে ল'ব পাৰিব এখন ৰিক্সাৰ পৰা আৰু যদি তেওঁ অবৈধ হয় কিয় তেওঁলোকে এইটো মই এটা কথা কওঁ এইটো টকাৰলৈ কোনো কথা নাই দেই এইটো টকাৰলৈ কথা নাই মই এইকাৰণে কৈছোঁ যে তেওঁলোকে যিখিনি পাৰ্কিং স্পটত মানে যিখিনি প্লটটোত মানে অধিকাৰ আছে তেওঁলোকৰ সেইখিনিত পাৰ্কিং লোৱাত আমাৰ আপত্তি নাই কিন্তু তেওঁলোকে গোটেই ফিল্ডখনত মানে এটা পাৰ্কিঙৰ ব্যৱস্থা কৰি আছে যিটো নেকি আমি সকলো ৰাইজে যে জানো সেইটো এটা অবৈধ পাৰ্কিং কিয় কাৰণে গোটেই ফিল্ডখন আগতে ফিল্ডখন এতিয়াহে হৈছে যে 6 মান্থ আগত ফিল্ডখন হৈছে আগতেতো গোটেই ঘৰে আছিলে গতিকে যদি আগতে তেনেকৈ আৰু আপোনালোকে নিশ্চয় জানে টেণ্ডাৰটো এবছৰ বা 2 বছৰ আগত কৰা হয় গতিকে এনেকৈ কেনেকৈ তেওঁলোকে ফিল্ডখন পাৰ্কিং ল'লে অবৈধ পাৰ্কিং আৰু সেইকাৰণে তেওঁলোকে আৰু চবচে ডাঙৰ ভুল কাম কৰিছে এণ্ট্ৰি ফিজ কিহৰ কাৰণে গোটেই ৰেলৱে আইনত আৰু হ'ব বাৰু আমি সৰু মানুহ কিন্তু আমাৰ সেইখিনি শিক্ষাগত অৰ্হতা আছে গোটেই ৰেলৱে আইনত কিন্তু এই পাৰ্কিং যিটো এণ্ট্ৰি ফিজৰ কোনো নিয়ম নাই আপোনালোকে ল পঢ়িব পাৰে আপোনালোকে হয়তো ভিডিঅ'টো চাব পাৰে কিন্তু এই আইনত কিন্তু এই এণ্ট্ৰি ফিজৰ এই আইনটো নাই যদি আইনটোৱে নাই তেওঁলোকে কেনেকৈ এই বস্তুটো বনালে ক'ত এইটো অবৈধ গতিকে সেইখিনিয়ে কৰোঁ যদি ভিডিঅ'টো সঁচাকৈ যদি ওপৰলৈ যায় তেতিয়াহ'লে মই অনুৰোধ কৰিব বিচাৰিছোঁ এনেকুৱা যেন দ্বিতীয়বাৰ আৰু কোনো এনেকুৱা দুষ্কৃতিকাৰী বুলিয়ে ক'ব লাগিব যাতে এনেকুৱা যাতে নকৰে সেইখিনিয়ে বিচাৰোঁ আৰু যদি কৰে তেতিয়াহ'লে উচিত ব্যৱস্থা আমি নিজে ল'ব পাৰোঁ একচুৱেলি কিন্তু আমি আইন হাতত তুলি লোৱা নাই যোৱাকালি এনেকুৱা এটা ঘটনা হৈছে আমি হয়তো আমি 1000জন আছিলোঁ সিহঁতে 2-3জন আছিলে আমিতো আইন হাতত তুলি ল'ব পাৰিলোঁ হয় কিন্তু আমিও বহুত কথা চিন্তা কৰিছোঁ আৰু আমাৰ ফালৰ পৰা আমি আইন হাতত তুলি গতিকে এই বিষয়টো লৈ পেলাই তদন্ত এটা কৰক 100% আৰু আমাৰ দুখীয়া মানুহখিনিক পেটত লাট মাৰি সঁচাই মই ভাবোঁ কোনো উচিত কথা নহয় মই এইটোৱে ক'লোঁ একচুৱেলি পেটত ভাত লাট মৰা কথা
মানে যিটো অবৈধ কৰি আছে তেওঁলোকে, গতিকে সেইটোত আমি আগতে চাব লাগিব। কাৰণ আমি আজি ইয়াত নহয়, আমি ওলাই গ'লে আমি টকাটো পোৱা যাব, কিন্তু তেওঁলোকে যিটো অবৈধ কাম কৰি আছে সেই কামটো যাতে কোনোদিন হ'ব নালাগে আৰু নহওক, সেইটো ধন্যবাদ। নাই ঠিকে কৈছে, এইটো এটা ভাল কথাই কৈছে। মোৰ সংগীবিন্দু আছে, আমাৰ ইয়াতেও আছে যিখিনি মানে ৰিক্সা চালকসকল আছে, গতিকে তেওঁলোকেও এইখিনি কথাতে ভুগিছে। আৰু মই এতিয়া আছোঁ আমাৰ ৰেলৱে ষ্টেচন যিটো আছে, টংলা ৰেলৱে ষ্টেচনৰ সেই আণ্ডাৰত আছোঁ। দেখিছেনে আপোনালোকে এনেই কিমানখিনি মানুহে আমাৰ ইয়াতে গোটেইখিনি মানে ইয়াতে থাকি নিজৰ পেট পোহপাল দিয়ে। ভাল এটা অকণমান হ'লেও ভাড়া এটা মাৰে, কিন্তু আজি চাওকচোন যিটো পৰিৱেশ হৈছে ইয়াত, গতিকে খুব দুখ লগা পৰিৱেশ হৈছে। গতিকে আপোনালোকে হয়তো আজি কিয় বন্ধ দিছোঁ বহুতে হয়তো জনা নাছিল, গতিকে এই ভিডিঅ'টো চালে আপোনালোকে গম পাব যে আজি কিয় বন্ধ দিয়া হৈ গৈছে। গতিকে আপোনালোকে বেয়া নাপাব, আজি আপোনালোকক আমি ছাৰ্ভিচ দিব পৰা নাই। গতিকে যদি মিলে কথাখিনি, আমাৰ লগত যদি সকলোৱে একমত হয়, তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে আগুৱাই লৈ যোৱাত সহায় কৰক। ধন্যবাদ জনালোঁ। জয় আই অসম। আপুনি আজি বন্ধ টংলাত, আপুনি কেনেকুৱা বাধাৰ সন্মুখীন হৈছে? আমি ৰিক্সা চালক সন্থাই আমি পলাইগাঁৱৰ পৰা টংলালৈকে আন্দোলন কৰি থাকোঁ। কৰি থকা অৱস্থাত আজিকে হঠাৎ বন্ধ দিছে। বন্ধটো আমি বিৰাট সন্মুখীন হৈছোঁ। বন্ধটো যাতে ই ৰিক্সা সন্থাই টংলাৰ সন্থাবিলাকে উঠাই দিয়ে আৰু মানুহৰ যাতে কোনো হাৰাশাস্তি নহয় পাব্লিকৰ, সেইটো কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আমি সন্থাৰ তৰফৰ পৰা আৰু কিন্তু আমাৰো এটা সন্থা আছে পলাইগাঁও, আমাৰ সন্থাটো ৰেজিষ্ট্ৰেশ্যন আছে। এই টংলাৰ সন্থাৰ লগত আমি আগতে যোগাযোগ কৰিছিলোঁ। সেই যোগাযোগ কৰি তেওঁলোকতো সন্থাৰ হেৰিটো আশা নাছিল, আমাৰটো আহি গ'ল। তাৰ বাবে আমি সকলোৱে মানে ৰাইজৰ যাতে হাৰাশাস্তি নহয় তাৰমানে জনাইছোঁ। ধন্যবাদ দাদা আপোনাৰ মন্তব্য ৰখাৰ কাৰণে। আপোনাৰ কথাটো বাৰু এনেকৈ ইউটিউবত দি দিম, আপোনালোকে এটা সুপৰামৰ্শ পাব বুলি আমি আশা কৰিলোঁ। ধন্যবাদ। জয়তে আজি এটা বিশেষ ভিডিঅ' কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ ৰিক্সা চালক সন্থাসকলৰ ফালৰ পৰা। কিয়নো ৰিক্সা চালক সন্থাসকলৰ এটা বহুত এটা বেয়া দিন আহি গ'ল। কি কাৰণত আহি গ'ল আপোনালোকে চাওঁচোন ভিডিঅ'টো। এইকাৰণে কৈছোঁ বেয়া দিন আহি গ'ল, যিহেতু আমি এতিয়া ষ্টেচনত সোমালে আমি এক্সট্ৰা 10 ৰুপিজ দিব লাগে। বাৰে সোমালে বাৰে 10 ৰুপিজ দিব লাগে ৰিক্সা চালক সন্থাসকলে। গতিকে আপোনালোকে এটা কমেণ্ট কৰি জনাওকচোন যেন এইটো কাম ভাল হৈছে। আমাৰ টংলাবাসী ৰাইজক মানে এটা ন্যায় লাগে যে যিসকলে চিণ্ডিকেট বহাইছে ইয়াত পাৰ ডে পইচা কালেকশ্যন কৰা, সেই পাৰ ডে পইচা কালেকশ্যন কৰাটো বন্ধ কৰিব লাগে। আৰু যিসকল নিৰহ ৰিক্সা চালকসকল আছে সেইসকলক এটা ভাল এটা আপোনালোকে উপদেশ দিয়ক যে মানে এনেকুৱা কৰিব নালাগে বুলি। আৰু আপোনালোকে প্ৰশাসনৰ জৰিয়তেও মই জনাওঁ যে প্ৰশাসন আপোনালোকেও মানে কি কৰক, ব্যৱস্থা কৰি দিয়ক যে আমি সুন্দৰভাৱে আমি চলিব পাৰোঁ আৰু ঘৰখন চলাব পাৰোঁ। তাৰ কাৰণে আপোনালোকে কামনা কৰক। আৰু ধন্যবাদ থাকিলে আপোনালোকৰ সকলো কাৰণে। আপোনালোকে অকণমান ভিডিঅ'টো চাই পেলাই আপোনালোকে এইটো সুপৰামৰ্শ দিয়ক বুলি আশা কৰিছোঁ। ধন্যবাদ।